আজিকালি সকলোৰে স্বাস্থ্যৰ প্ৰতি সচেতনতা বৃদ্ধি পাইছে আৰু এইটো আচলতে শুভ লক্ষণ, ভাল কথা। এতিয়া সুস্বাস্থ্য বা আদৰ্শ স্বাস্থ্য এটা গঢ়ি তুলিবৰ কাৰণে আটাইতকৈ দৰকাৰী কাম কোনটো কথাত আমি বেছিকৈ জোৰ দিব লাগে? পুষ্টিকৰ আহাৰ নে ব্যায়াম নে আত্মসংযম নে সহজ অভ্যাসৰ অনুশীলন? আচলতে প্ৰকৃত সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তুটো হৈছে মানসিক প্ৰফুল্লতা আৰু প্ৰশান্তি। আচলতে মেণ্টেল ছেটিছফেকশ্যনটোহে আমাৰ সুস্বাস্থ্যৰ বাবে আটাইতকৈ লাগতিয়াল বিষয়, যিটো সম্ভৱ হ'ব পাৰে কেৱল নিজৰ জীৱনৰ প্ৰতি এটা সুস্থ আৰু আশাবাদী মনোভাৱ গঢ়ি তুলিব পাৰিলেহে। যে সকলো ক্ষেত্ৰতে যদি আমি সদায় নিগেটিভ কথাই ভাবি থাকোঁ, তেতিয়াহ'লে আমি যিমানেই শৰীৰ চৰ্চা নকৰোঁ কিয়, যিমানেই পুষ্টিকৰ খাদ্য নাখাওঁ কিয়, কেতিয়াও আমি সুস্বাস্থ্যৰ গৰাকী হ'ব নোৱাৰিম। এতিয়া এটা কথা আছিলে, মই পঢ়িছিলোঁ যে লোকৰ দুখত দুখী হোৱাতকৈ লোকৰ সুখত সুখী হোৱাটো কঠিন। এখন মই কিতাপত পঢ়িছিলোঁ মই ছাত্ৰ অৱস্থাত থাকোঁতে। আৰু এই বিষয়টো বৰ গুৰুত্বপূৰ্ণ যে লোকৰ দুখত আমি দুখী হ'ব পাৰোঁ, কিন্তু সেই একেজন মানুহৰে যদি সুখ হয় তেতিয়াহ'লে আমি সেই সুখত সুখী হ'ব নোৱাৰোঁ। আমাৰ মনত এটা প্ৰতিহিংসা জালে, জেদ হয়, নতুবা জেলাচি হয়, আৰু সেইটোৱে আচলতে আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। গতিকে সুস্বাস্থ্যৰ যদি আমি গৰাকী হ'ব বিচাৰোঁ, তেতিয়াহ'লে আমি এইবিলাক কথাত বেছি গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। অকল খাদ্য খালে, ব্যায়াম কৰিলে, খোজ কাঢ়িলেই যে সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰি, এইটো আচলতে ভুল। গতিকে আমি শাৰীৰিকৰ লগতে মানসিক কথাখিনিতো আমি গুৰুত্ব দিব লাগে। তাৰোপৰি এটা আৰু নতুন শব্দ এটা মই পালোঁ, সেইটো হৈছে যে এনজাইটি নিউৰ'চিছ। যি মানুহে এনজাইটি নিউৰ'চিছত ভোগে, এনজাইটি নিউৰ'চিছ এটা বৰ বহল বিষয়, তথাপিও সেইটো এনজাইটি নিউৰ'চিছ হৈছে যে কোনো কাৰণ নোহোৱাকৈয়ে ভৱিষ্যতৰ কাৰণে অযথা দুশ্চিন্তা কৰি থকাটো। মানে আমি সহজভাৱে ক'বলৈ গ'লে যে আমি কালিৰ কথা ভাবি আজিৰ দিনটো কিয় নষ্ট কৰোঁ, আমি বহুতে এনেকৈ কওঁ। নতুবা ভৱিষ্যতৰ কথা ভাবি আমি বৰ্তমানটো আমি বিষময় কৰি তোলোঁ কিয়? সেই যিটো আমাৰ মানসিক অৱস্থা, সেই মানসিক অৱস্থাটোৱে খুব সম্ভৱ সহজ, মই সম্পূৰ্ণভাৱে নাজানো সেইটোৱেই চাগে এনজাইটি নিউৰ'চিছ বুলি কোৱা হয়। সেইটো বৰ ডাঙৰ সমস্যা। কাইলৈ কি হ'ব এই কথাটো ভাবি যদি আমি আজিৰ সুন্দৰ সময়খিনি নষ্ট কৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিম? গতিকে যদি আমি কোনো কাৰণ নোহোৱাকৈ ভৱিষ্যতৰ কাৰণে অযথা এনে চিন্তা কৰিব লাগিব, প্লেনিং কৰিব লাগিব, কিন্তু যদি আমি কোনো কাৰণ নোহোৱাকৈ ভৱিষ্যতৰ কাৰণে অযথা দুশ্চিন্তা কৰি জীৱনৰ প্ৰতিটো মুহূৰ্ত বিষময় কৰি তোলোঁ, তেনেহ'লে তেনে ব্যক্তিজন যদি আমি দেখাত সুস্থ-পুষ্টও হওঁ, তথাপিও কিন্তু তেওঁ এজন অসুখী আৰু ৰোগীয়া মানুহ বুলি ক'ব লাগিব। আচলতে স্বাস্থ্য সাধনাটো আৰম্ভ হ'ব লাগিব মনটোৱেই যদি আপুনি নতুনকৈ গঢ়িব পাৰে, তেন্তে জীৱনটো নিশ্চয় সুন্দৰ হ'ব। গতিকে মই ভাবোঁ সুস্বাস্থ্যৰ গৰাকী হ'বৰ কাৰণে আমি শাৰীৰিক যিটো কাৰ্যকলাপ কৰোঁ বা আহাৰ খাওঁ, পুষ্টিকৰ আহাৰ খাওঁ, তাৰ লগতে আমি মানসিকভাৱেও পুষ্টি সাধন কৰিব লাগিব। অৰ্থাৎ আমি মনটো সলনি কৰিব লাগিব। কিছুমান আমাৰ বেয়া অভ্যাস মানে আমি শাৰীৰিকভাৱে বেয়া অভ্যাস, আমি নাখাবলগীয়া বস্তু খোৱা বা অত্যাধিক খোৱা, সেইটোৰ লগতে মানসিকভাৱে আমি আচলতে সুস্বাস্থ্যৱান হ'ব লাগিব, তেতিয়াহে আমাৰ শৰীৰ নিৰোগী হ'ব। নহ'লে আমি দেখাত যদি একেবাৰে ধুনীয়া সুস্থ এজন চিনেমাৰ নায়কৰ দৰে আমাৰ দেহ থাকেও, বা মিছ ইউনিভাৰ্চৰ দৰে যদি আমাৰ মানে শৰীৰ থাকে, তথাপি তেওঁ এজন অসুখী আৰু ৰোগীয়া হ'ব যদিহে তেখেতৰ মনটো সঠিকভাৱে নাথাকে। গতিকে আমি সদায় শাৰীৰিকৰ লগতে মানসিক দিশটোৰ প্ৰতিও গুৰুত্ব দিয়া
উচিত আৰু সেইটো কিন্তু আৰম্ভ হ'ব নিজৰ পৰাই আমি নিজৰ মনটো যদি সঠিক ঠাইত সঠিক ৰূপে ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিম মই কথাখিনি কিমান ভালকৈ বুজাব পাৰিছোঁ নাজানো গতিকে মই ভাবোঁ আপোনালোকে এই গোটেই বিষয়খিনি খুব ভালদৰে নিজৰ লগত ৰিজাই চাই নিশ্চয় কিবা এটা সুস্থিৰ সিদ্ধান্ত ল'ব পাৰিব ধন্যবাদ